নমস্কাৰ মোৰ প্ৰিয় দেশবাসী আকৌ এবাৰ মোৰ পৰিয়ালৰ সকলো সদস্যক মন কী বাতলৈ আদৰণি জনাইছো। আজি আকৌ এবাৰ আমি দেশৰ কৃতিত্ব আৰু দেশবাসীৰ সামূহিক প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিম। একবিংশ শতিকাৰ ভাৰতত ঘটি থকা সাফল্যৰ ঘটনাসমূহে উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰি তুলিছে। উদাহৰণস্বৰূপে যোৱা ২৩ আগষ্টত আমি সকলো দেশবাসীয়ে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিলো। মই নিশ্চিত যে আপোনালোক সকলোৱে নিশ্চয় এই দিনটো উদযাপন কৰিলে। আকৌ এবাৰ আপোনালোকে নিশ্চয় চন্দ্ৰযান-৩ৰ সফলতাক উদযাপন কৰিলে। যোৱা বছৰ আজিৰ দিনটোতে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ অংশৰ শিৱ শক্তিস্থলত সফলতাৰে অৱতৰণ কৰিছিল। এই গৌৰৱময় সাফল্য লাভ কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো বহু উপকৃত হৈছে। গতিকে মই ভাবিছো আজি মন কী বাতত মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ কেইজনমান যুৱ সহকৰ্মীৰ সৈতে কথা পাতোঁ। স্পেচটেক ষ্টাৰ্টআপ গেলেক্সআই দলটোৱে মোৰ লগত কথা পাতিবলৈ সংযুক্ত হৈছে। এই ষ্টাৰ্টআপ আৰম্ভ কৰিছিল IIT মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইগৰাকী যুৱক-যুৱতী আজি আমাৰ লগত ফোন লাইনত উপস্থিত হৈছে। সুয়েশ, ডেনিল, ৰক্ষিত, কিষাণ আৰু প্ৰণীত। আহক এই যুৱক-যুৱতীসকলৰ অভিজ্ঞতাৰ বিষয়ে জানো। নমস্কাৰ। নমস্কাৰ। বাৰু বন্ধুসকল, মই দেখি সুখী যে IIT মাদ্ৰাজত পঢ়ি থকা সময়ত গঢ় লৈ উঠা আপোনালোকৰ বন্ধুত্ব আজিও শক্তিশালী হৈ আছে। এই কাৰণে আপোনালোকে একেলগে গেলেক্সআই আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। আজি সেই বিষয়ে অলপ জানিব বিচাৰিছো। সেই বিষয়ে কওকচোন। আপোনালোকৰ এই প্ৰযুক্তিৰ পৰা দেশখনৰ কিমান লাভ হ'ব সেয়াও কওক। হয় ছাৰ, মোৰ নাম সয়ুজ। আমি IIT মাদ্ৰাজত সকলোৱে মিলিত হৈছিলোঁ। আমি সকলোৱে তাত পঢ়ি আছিলোঁ বিভিন্ন বছৰত। আমি আছিলোঁ অভিযান্ত্ৰিক বিভাগত। সেই সময়ত আমি ভাবিছিলোঁ যে হাইপাৰলুপ নামৰ এটা প্ৰকল্পত আমি একেলগে কাম কৰিম। একে সময়তে আমি এটা দলো আৰম্ভ কৰিলোঁ। তাৰ নাম আছিল আৱিষ্কাৰ হাইপাৰলুপ। এই দলটোক লৈ আমি আমেৰিকালৈও গৈছিলোঁ। সেই বছৰ এছিয়াৰ পৰা আমিয়ে একমাত্ৰ দল আছিলোঁ আৰু আমাৰ দেশৰ পতাকা আমি তাত উত্তোলন কৰিছিলোঁ। আমি বিশ্বৰ প্ৰায় ১৫০টা দলৰ মাজত শীৰ্ষ ২০টা দলৰ ভিতৰত অন্তৰ্ভুক্ত আছিলোঁ। ইয়াৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছো। বহুত বহুত ধন্যবাদ। এই কৃতিত্বৰ সময়তে আমাৰ বন্ধুত্ব গভীৰ হৈ পৰিল আৰু এইদৰেই কঠিন প্ৰজেক্ট কৰিবলৈও আমাৰ আত্মবিশ্বাস বাঢ়িল। একে সময়তে স্পেচ এক্স আৰু মহাকাশ অভিযানৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰতো ২০২০ চনত লোৱা এটা উল্লেখনীয় সিদ্ধান্তই আমাক বৰ উৎসাহিত কৰিছিল। আমি কি নিৰ্মাণ কৰি আছোঁ আৰু ইয়াৰ পৰা কি লাভ হ'ব সেই বিষয়ে কথা পাতিবলৈ মই ৰক্ষিতক অনুৰোধ জনাইছোঁ। হয়, মোৰ নাম ৰক্ষিত আৰু এই প্ৰযুক্তিৰ পৰা আমি কেনেকৈ উপকৃত হ'ম সেই সম্পৰ্কে আপোনাক জনাব খুজিছোঁ। ৰক্ষিত, আপুনি উত্তৰাখণ্ডৰ কোন ঠাইৰ? ছাৰ, মই আলমৰাৰ। তেন্তে আপুনি মিঠাই ভাল পোৱা ব্যক্তি। হয় ছাৰ, মিঠাই আমাৰ প্ৰিয়। আমাৰ লক্ষ্য সেনে নিয়মিতভাৱে মোৰ বাবে মিঠাই পঠিয়াই থাকে। বাৰু ৰক্ষিত, কওক এতিয়া। আমাৰ এই প্ৰযুক্তিৰে মহাকাশৰ পৰা ডাৱৰৰ মাজেৰে চাব পাৰে আৰু ৰাতিও চাব পাৰে। গতিকে আমি প্ৰতিদিনে দেশৰ যিকোনো কোণৰ ওপৰেদি এখন স্পষ্ট ছবি তুলিব পাৰোঁ। আমি এই তথ্য দুটা ক্ষেত্ৰৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমটো হ'ল ভাৰতক অত্যন্ত নিৰাপদ কৰি তোলা। আমি প্ৰতিদিনে আমাৰ সীমান্ত, আমাৰ মহাসাগৰ আৰু সাগৰসমূহ নিৰীক্ষণ কৰিব পাৰিম। শত্ৰুৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আমাৰ সশস্ত্ৰ বাহিনীক চোৰাংচোৱা তথ্য প্ৰদান কৰিব পাৰিম। আৰু দ্বিতীয়টো হ'ল ভাৰতৰ কৃষকসকলক অধিক শক্তিশালী কৰা। আমি ইতিমধ্যে ভাৰতৰ মিছা মাছ পালকসকলৰ বাবে এনে এটা সঁজুলি তৈয়াৰ কৰিছোঁ যিয়ে বৰ্তমানে হোৱা খৰচৰ ১০%ই মহাকাশৰ পৰা তেওঁলোকৰ পুখুৰীৰ পানীৰ গুণাগুণ নিৰ্ণয় কৰিব পাৰে। আমি আৰু আগবাঢ়ি যাব বিচাৰোঁ। বিশ্বৰ বাবে উত্তম মানৰ উপগ্ৰহৰ ছবি সৃষ্টি কৰিব বিচাৰোঁ। গ্ল'বেল ৱাৰ্মিঙৰ দৰে বিশ্বব্যাপী সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ আমি বিশ্বক উন্নত মানৰ উপগ্ৰহৰ তথ্য প্ৰদান কৰা উচিত। ইয়াৰ অৰ্থ আপোনাৰ দলে জয় জৱান জয় কিষাণ এই বুলিও ক'ব পাৰে। হয় ছাৰ, একেবাৰেই হয়। বন্ধুসকল, আপোনালোকে ইমান ভাল কাম কৰি আছে। ময়ো জানিব বিচাৰোঁ আপোনালোকৰ প্ৰযুক্তি কিমান নিখুঁত। ছাৰ, আমি ৫০ চেণ্টিমিটাৰতকৈ কম ৰিজলিউশ্যনলৈ যাব পাৰিম।
আৰু আমি এটা সময়ত প্ৰায় ৩০০ বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাৰ ছবি তুলিব পাৰিম। তেনেহ'লে মই ভাবোঁ যেতিয়া দেশবাসীয়ে এই কথা শুনিব তেতিয়া তেওঁলোকে বৰ গৌৰৱ কৰিব। কিন্তু মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। হয় ছাৰ। মহাকাশ পৰিৱেশতন্ত্ৰ অতি সপ্ৰতিভ হৈ উঠিছে। আপোনাৰ দলটোৱে এতিয়া কি পৰিৱৰ্তন দেখিছে? মোৰ নাম কিষাণ। গেলেক্স আই আৰম্ভ হোৱাৰ পিছৰে পৰা ইনস্পেচ অহা দেখিছোঁ আৰু আমি বহুতো নীতি নিৰ্দেশনা অহা দেখিছোঁ, যেনে জিঅ' স্পাচিয়েল ডাটা পলিচি আৰু ইণ্ডিয়া স্পেচ পলিচি, আৰু আমি যোৱা ৩টা বছৰত বহুত পৰিৱৰ্তন হোৱা দেখিছোঁ। লগতে বহুতো প্ৰক্ৰিয়া, বহুত আন্তঃগাঁথনি আৰু বহুতো সুবিধা ইছৰোৱে সুলভ কৰাইছে, যেনে আমি ইছৰোলৈ গৈ আমাৰ হাৰ্ডৱেৰ পৰীক্ষা কৰিব পাৰোঁ। এতিয়া এইটো যথেষ্ট সহজেই কৰিব পৰা যাব। ৩ বছৰৰ আগতে সেই প্ৰক্ৰিয়াবোৰ ইমান সুলভ নাছিল। এয়া আমাৰ লগতে আৰু আন বহুতো ষ্টাৰ্টআপৰ বাবেও অতি সহায়ক হৈছে। শেহতীয়া প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতি আৰু সা-সুবিধাৰ বাবে ষ্টাৰ্টআপ গঠন কৰিবলৈ সকলোৱে প্ৰেৰণা পাইছে আৰু এনে কৰা সহজ হৈছে। যিসমূহৰ ক্ষেত্ৰত উন্নয়ন অতি কঠিন, ব্যয়বহুল আৰু সময়ো লয় বহুত, তেনে ক্ষেত্ৰসমূহত বৰ্তমানৰ নীতি আৰু ইনস্পেচৰ আগমনৰ পাছত ষ্টাৰ্টআপৰ বাবে বহু কাম সহজ হৈ পৰিছে। ছাৰ, মোৰ বন্ধু ডেনিল চাওৰায়ো এই বিষয়ে কিবা এটা ক'ব বিচাৰিছে। ডেনিল, এই বিষয়ে কওকচোন। ছাৰ, আমি আৰু এটা কথা মন কৰিছোঁ যে অভিযান্ত্ৰিক শাখাৰ ছাত্ৰ ছাত্ৰীৰ চিন্তাধাৰাৰ বহুতো পৰিৱৰ্তন হৈছে। আগতে তেওঁলোকে বাহিৰলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰিছিল আৰু লগতে মহাকাশ ডমেইনত কাম কৰিব বিচাৰিছিল। কিন্তু এতিয়া ভাৰতলৈ মহাকাশ ইক'ছিষ্টেম এটা আহি গৈছে। সেইবাবেই তেওঁলোকে এতিয়া ভাৰতলৈ উভতি আহি এই পৰিৱেশতে কাম কৰিবলৈ ইচ্ছা কৰিছে। আমিও এই ব্যৱস্থাৰ অংশ হ'ব বিচাৰোঁ। আমি বহুত ভাল সঁহাৰি পাইছোঁ আৰু আমাৰ নিজৰ কোম্পানীতে কিছুসংখ্যক লোকে ঘূৰি আহি কাম কৰি আছে। মই ভাবোঁ কিষাণ আৰু ডেনিল, আপোনালোক দুয়োজনে বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰিলে। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে বহুতে হয়তো এই কথাটোত গুৰুত্বই দিয়া নাছিল। যেতিয়া এটা ক্ষেত্ৰত সংস্কাৰ হয়, এই সংস্কাৰৰ প্ৰভাৱ আন আন ক্ষেত্ৰতো পৰে। এতিয়া ষ্টাৰ্টআপ আৰু মহাকাশ খণ্ডত সফলতা লাভ কৰিব বিচৰা যুৱক-যুৱতীসকলক আপোনালোকে কি বাৰ্তা দিব বিচাৰিছে? এইবাৰ আমি প্ৰণীতৰ লগত কথা পাতোঁ। হয় প্ৰণীত, কওক। ছাৰ, মোৰ কেইবছৰমানৰ অভিজ্ঞতাৰ পৰা দুটা কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথা, যদি আপুনি নিজে ষ্টাৰ্টআপ কৰিব বিচাৰে তেন্তে এইটোৱেই সুযোগ। কাৰণ সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষ এখন দেশ য'ত বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত অৰ্থনীতি বৃদ্ধি হৈছে, আৰু ইয়াৰ অৰ্থ হ'ল আপোনাৰ বাবে বহুত সুযোগ আহিছে। মোৰ বয়স 24 বছৰ। এই বয়সত মই গৌৰৱ অনুভৱ কৰিছোঁ যে অহা বছৰ আমাৰ এটা উপগ্ৰহ উৎক্ষেপণ হ'ব, যাৰ ভিত্তিত আমাৰ চৰকাৰে কিছু ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব আৰু ইয়াত আমাৰো সামান্য অৱদান আছে। এনে কিছু ৰাষ্ট্ৰীয় প্ৰভাৱশালী প্ৰকল্পৰ কামত আমিও জড়িত হওঁ। মই মোৰ যুৱ বন্ধুসকলক ক'ব বিচাৰিছোঁ যে এই সুযোগ কেৱল ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবেই নহয়, তেওঁলোকৰ নিজৰ আৰ্থিক বৃদ্ধিৰ লগতে বিশ্বব্যাপী সমস্যা সমাধানৰ বাবেও এক সুযোগ। শৈশৱত আমি কৈছিলোঁ যে ডাঙৰ হ'লে আমি অভিনেতা, ক্ৰীড়াবিদ হ'ম, গতিকে ইয়াতো আমি এনেকুৱা চিন্তাৰে আগবাঢ়িব লাগিব। কিন্তু আজি যদি আমি শুনো যে কোনোবাই ডাঙৰ হৈ উদ্যোগী হ'ব বিচাৰে, তেওঁ মহাকাশ উদ্যোগত কাম কৰিব বিচাৰে, ই আমাৰ বাবে এটা অতি গৌৰৱৰ মুহূৰ্ত। আমি সুখী যে আমি এই সমগ্ৰ ৰূপান্তৰত এটা সৰু ভূমিকা ল'ব পাৰিছোঁ। বন্ধুসকল, প্ৰণীত, কিষাণ, ডেনিল, ৰক্ষিত, সুয়েশ, আপোনালোকৰ বন্ধুত্ব যিদৰে মজবুত, সেইদৰে আপোনালোকৰ ষ্টাৰ্টআপো সিমানেই শক্তিশালী। সেইবাবে আপোনালোকে ইমান সুন্দৰ কাম কৰি আছে। কেইবছৰমান আগতে মই IIT মাদ্ৰাজ ভ্ৰমণৰ সুযোগ পাইছিলোঁ আৰু সেই প্ৰতিষ্ঠানটোৰ উৎকৃষ্টতা প্ৰত্যক্ষভাৱে অনুভৱ কৰিছোঁ। আৰু সমগ্ৰ বিশ্বতে IITৰ প্ৰতি এক সন্মান আছে। যেতিয়া IITৰ পৰা ওলাই অহা আমাৰ শিক্ষাৰ্থীসকলে ভাৰতৰ বাবে কাম কৰে, তেতিয়া তেওঁলোকে নিশ্চিতভাৱে কিবা এটা ভাল অৱদান আগবঢ়ায়। আপোনালোক সকলোৰে প্ৰতি আৰু মহাকাশ খণ্ডত কাম কৰা সকলো ষ্টাৰ্টআপৰ প্ৰতি মোৰ বহুতো শুভেচ্ছা থাকিল। আপোনালোক 5গৰাকী বন্ধুৰ সৈতে কথা পাতি খুব ভাল লাগিল। বহুত বহুত ধন্যবাদ বন্ধুসকল। বহুত বহুত ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এইবাৰ লালকিল্লাৰ পৰা ৰাজনৈতিক পটভূমি নথকা 1 লাখ যুৱকক ৰাজনীতিৰ সৈতে জড়িত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু মই সঁহাৰি লাভ কৰিছোঁ। ইয়াৰ পৰাই বুজা যায় যে আমাৰ বহু সংখ্যক যুৱক-যুৱতী ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সাজু। তেওঁলোকে মাত্ৰ সঠিক সুযোগ আৰু সঠিক পথ প্ৰদৰ্শক বিচাৰিছে। সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ পৰাও এই বিষয়ত চিঠি পাইছোঁ। ছ'চিয়েল মিডিয়াতো সঁহাৰি পাইছোঁ। বহুজনে মোলৈ বহু ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। কিছুমান যুৱকে চিঠিত লিখিছে যে তেওঁলোকৰ বাবে এয়া
সঁচাকৈয়ে কল্পনাতীত। যিহেতু তেওঁলোকৰ পিতৃ-মাতৃ বা দাদা কোনো ৰাজনৈতিক ক্ষেত্ৰত জড়িত নাছিল, সেয়েহে তেওঁলোকে ইচ্ছা কৰিও ৰাজনীতিত প্ৰৱেশ কৰিব নোৱাৰিলে। কোনো যুৱকে লিখিছে তেওঁলোকৰ তৃণমূল পৰ্যায়ত কাম কৰাৰ ভাল অভিজ্ঞতা আছে, সেয়েহে তেওঁলোক মানুহৰ সমস্যা সমাধানত সহায়ক হ'ব পাৰে। একাংশ যুৱকে লিখিছে যে পাৰিবাৰিক ৰাজনীতিয়ে নতুন প্ৰতিভাক দমন কৰে। আনহাতে একাংশ যুৱকে কয় যে এনে প্ৰচেষ্টাই আমাৰ গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব। এই বিষয়ত পৰামৰ্শ প্ৰেৰণ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। আশা কৰোঁ আমাৰ সামূহিক প্ৰচেষ্টাৰে কোনো ৰাজনৈতিক পটভূমি নথকা এনে যুৱক-যুৱতীসকলেও ৰাজনীতিৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহিব পাৰিব আৰু তেওঁলোকৰ অভিজ্ঞতা, তেওঁলোকৰ উদ্যম দেশৰ বাবে উপযোগী হ'ব। বন্ধুসকল, স্বাধীনতা সংগ্ৰামৰ সময়তো সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা বহু লোক আগবাঢ়ি আহিছিল, যাৰ কোনো ৰাজনৈতিক পটভূমি নাছিল। ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁলোকে আত্মবলিদান দিছিল। এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ আজি আমাক আকৌ এবাৰ একেই মনোভাৱৰ প্ৰয়োজন। মোৰ সকলো ডেকা বন্ধুকে মই কম যে এই অভিযানত নিশ্চয় যোগদান কৰক। আপোনাৰ এই পদক্ষেপে আপোনাৰ আৰু দেশৰ ভৱিষ্যত সলনি কৰিব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ হৰ ঘৰ তিৰংগা और पूरा देश तिरंगा এই অভিযান সম্পূৰ্ণ সফল হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই অভিযানৰ সৈতে জড়িত আচৰিত ধৰণৰ ছবি প্ৰকাশ পাইছে। আমি ঘৰে ঘৰে উৰি থকা ত্ৰিৰংগ পতাকা, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত ত্ৰিৰংগ পতাকা দেখিলোঁ। তাৰোপৰি মানুহে নিজৰ দোকান-পোহাৰ, কৰ্মক্ষেত্ৰত ত্ৰিৰংগ পতাকা উৰুওৱা অথবা ডেস্কটপ, মোবাইল আৰু বাহনতো ত্ৰিৰংগ পতাকা লগোৱা দেখিবলৈ পালোঁ। যেতিয়া মানুহে একত্ৰিত হৈ নিজৰ অনুভৱ প্ৰকাশ কৰে, তেতিয়া অভিযান সফল হয়, শক্তিশালী হয়। বৰ্তমান আপোনাৰ টিভিৰ পৰ্দাত দেখা ছবিবোৰ জম্মু কাশ্মীৰৰ ৰিয়াচীৰ। ইয়াত ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ পতাকা লৈ তিৰংগা ৰেলী উলিওৱা হৈছিল আৰু এই ৰেলী বিশ্বৰ সৰ্বোচ্চ চেনাব ৰেলৱে দলঙত উলিওৱা হৈছিল। এই ছবিবোৰ দেখাসকল আনন্দিত হৈছে। আমি সকলোৱে শ্ৰীনগৰৰ ডাল লেকত ত্ৰিৰংগ যাত্ৰাৰ সুন্দৰ ছবি দেখিলোঁ। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাতো ৬০০ ফুট দীঘল ত্ৰিৰংগ পতাকা লৈ এক সমদল উলিওৱা হয়। একেদৰে দেশৰ আন আন ৰাজ্যতো সকলো বয়সৰ লোকে এনে ত্ৰিৰংগ যাত্ৰাত অংশ লৈছিল। স্বাধীনতা দিৱস এতিয়া সামাজিক উৎসৱত পৰিণত হৈছে। আপুনিও নিশ্চয় ইয়াৰ অভিজ্ঞতা লাভ কৰিছে। মানুহে নিজৰ ঘৰ ত্ৰিৰংগ মালাৰে সজাই তোলে। আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে লাখ লাখ পতাকা প্ৰস্তুত কৰে। ই-কমাৰ্চ প্লেটফৰ্মত ত্ৰিৰংগ পতাকাত ৰং কৰা সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পায়। স্বাধীনতা দিৱস উপলক্ষে আমাৰ পতাকাৰ ৩টা ৰং দেশৰ চুকে কোণে সকলোতে, স্থল, পানী আৰু আকাশত দেখিবলৈ পোৱা গ'ল। হৰ ঘৰ ট্ৰাই কালাৰ ৱেবছাইটতো ৫ কোটিৰো অধিক ছেলফি পোষ্ট কৰা হয়। এই অভিযানে সমগ্ৰ দেশক বান্ধি ৰাখিছে আৰু এয়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰত। মোৰ প্ৰিয় দেশবাসী, মানুহ আৰু জীৱ-জন্তুৰ প্ৰেমৰ বিষয়ে চাগে বহুতো চিনেমা আপোনালোকে চাইছে। কিন্তু অসমত আজিকালি এটা বাস্তৱ কাহিনীৰ সৃষ্টি হৈছে। অসমৰ তিনিচুকীয়া জিলাৰ এখন সৰু গাঁও বাৰেকুৰিত মৰাণ জনগোষ্ঠীৰ লোক বাস কৰে আৰু এই গাঁৱতে বাস কৰে হোলক গিবন, যাক ইয়াত হলৌ বান্দৰ বুলি কোৱা হয়। হলৌ বান্দৰে এই গাঁওখনক নিজৰ ঘৰ কৰি লৈছে। আপুনি জানি আচৰিত হ'ব, এই গাঁৱৰ মানুহৰ হলৌ বান্দৰৰ সৈতে অতি গভীৰ সম্পৰ্ক আছে। গাঁৱৰ মানুহে এতিয়াও নিজৰ পৰম্পৰাগত মূল্যবোধ মানি চলে। সেয়েহে তেওঁলোকে এনেকুৱা কাম কৰিবলৈ ল'লে যি হলৌ বান্দৰৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিলে। হলৌ বান্দৰে কল খাই ভাল পায় কাৰণে তেওঁলোকে কলৰ খেতি আৰম্ভ কৰিলে। ইয়াৰ বাহিৰেও তেওঁলোকে ঠিক কৰিলে যে মানুহৰ জন্ম-মৃত্যুৰ লগত জড়িত ৰীতি-নীতিবোৰ হলৌ বান্দৰৰ বাবেও পালন কৰিব। বান্দৰবোৰৰ তেওঁলোকে একোটা নামো দিছে। ওচৰেৰে পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰৰ বাবে হলৌ বান্দৰবোৰ অসুবিধাৰ সন্মুখীন হৈছিল। সেইবাবে এই গাঁৱৰ ৰাইজে এই বিষয়টো চৰকাৰক অৱগত কৰিলে আৰু সমস্যাৰ
সমাধান কৰালে। মোক কোৱা হৈছে যে এতিয়া এই হলৌ বান্দৰবোৰে ফটোৰ বাবেও প'জ দিয়ে। বন্ধুসকল, অৰুণাচল প্ৰদেশৰ আমাৰ ডেকা বন্ধুসকলো জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেমৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। অৰুণাচলৰ আমাৰ কিছুমান ডেকা বন্ধুৱে 3D প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। কিয় জানেনে? কাৰণ ইহঁতে বন্যপ্ৰাণীক শিং আৰু দাঁতৰ বাবে চিকাৰৰ পৰা বচাব বিচাৰে। নবাম বাপু আৰু লিখা নানাৰ নেতৃত্বত এই দলটোৱে জীৱ-জন্তুৰ বিভিন্ন অংশৰ 3D প্ৰিণ্টিং কৰে। শিং হওক, জীৱ-জন্তুৰ দাঁত হওক, এই সকলোবোৰ 3D প্ৰিণ্টিঙৰ জৰিয়তে প্ৰস্তুত কৰা হয়। ইয়াৰ পিছত ইয়াৰ পৰা পোছাক আৰু টুপি আদি তৈয়াৰ কৰা হয়। এইটো এটা আচৰিত বিকল্প য'ত জৈৱ বিঘটনক্ষম পদাৰ্থ ব্যৱহাৰ কৰা হয়। এনে আচৰিত প্ৰচেষ্টাৰ শলাগ লৈ শেষ কৰিব নোৱাৰি। এই ক্ষেত্ৰলৈ অধিক সংখ্যক ষ্টাৰ্টআপ আহিব লাগে, যাতে আমাৰ জীৱ-জন্তুবোৰক সুৰক্ষিত কৰিব পাৰি আৰু পৰম্পৰাও চলি থাকিব পাৰে। মোৰ প্ৰিয় দেশবাসী, মধ্যপ্ৰদেশৰ ঝাবুৱাত এনে এটা আচৰিত ঘটনা ঘটি আছে, যাৰ বিষয়ে আপোনালোকে জনা উচিত। আমাৰ অনাময় কৰ্মী ভাই-ভনীসকলে তাত আচৰিত কাম কৰিছে। এই ভাই-ভনীসকলে আমাক ৱেষ্ট টু ৱেল্থ এই বাৰ্তাটো বাস্তৱত ৰূপায়িত কৰি দেখুৱাইছে। এই দলটোৱে ঝাবুৱাৰ এখন উদ্যানৰ জাবৰৰ পৰা আচৰিত ধৰণৰ শিল্পকৰ্ম সৃষ্টি কৰিছে। এই কামৰ বাবে তেওঁলোকে প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰিছিল, কাষৰীয়া অঞ্চলৰ পৰা বটল, টায়াৰ আৰু পাইপ ব্যৱহাৰ কৰিছিল। এই শিল্পকৰ্মসমূহৰ ভিতৰত হেলিকপ্টাৰ, গাড়ী আৰু কামান আদিও আছে। ধুনীয়া ওলমি থকা ফুলৰ টাবু তৈয়াৰ কৰা হৈছে। ব্যৱহৃত টায়াৰ ব্যৱহাৰ কৰি আৰামদায়ক বেঞ্চ এখনো তৈয়াৰ কৰা হৈছে। এই অনাময় কৰ্মীৰ দলটোৱে ৰিডিউচ, ৰিইউজ এণ্ড ৰিচাইকেল এই মন্ত্ৰ গ্ৰহণ কৰিছে। তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই উদ্যানখন অতি ধুনীয়া হৈ পৰিছে। ইয়াক চাবলৈ কেৱল স্থানীয় ৰাইজেই নহয়, আশে-পাশে থকা জিলাসমূহৰ লোকসকলো তালৈ গৈছে। বন্ধুসকল, মই সুখী যে আজি আমাৰ দেশৰ বহু ষ্টাৰ্টআপ দলেও পৰিৱেশৰ সংৰক্ষণৰ বাবে এনে প্ৰচেষ্টাত যোগদান কৰিছে। ই-কনচিয়াছ নামৰ এটা দলে প্লাষ্টিকৰ আৱৰ্জনা ব্যৱহাৰ কৰি পৰিৱেশ অনুকূল সামগ্ৰী প্ৰস্তুত কৰি আছে। আমাৰ পৰ্যটনস্থলীত, বিশেষকৈ পাহাৰীয়া অঞ্চলত বিয়পি থকা জাবৰবোৰ দেখি তেওঁলোকৰ মনলৈ এই ধাৰণাটো আহিছিল। এনে লোকৰ আন এটা দলে আৰম্ভ কৰিছে ইক'কাৰী নামৰ এটা ষ্টাৰ্টআপ। তেওঁলোকে প্লাষ্টিকৰ আৱৰ্জনাৰে বিভিন্ন ধুনীয়া বস্তু তৈয়াৰ কৰে। বন্ধুসকল, টয় ৰিচাইক্লিং এনে এটা ক্ষেত্ৰ য'ত আমি একেলগে কাম কৰিব পাৰোঁ। আপোনালোকে জানে যে বহু শিশুৱে খেলনাবোৰ খেলি খেলি কিমান সোনকালে বিৰক্ত হয়। আনহাতে সেই খেলনাবোৰ পাবলৈ সপোন দেখা বহু ল'ৰা-ছোৱালীও আছে। আপোনাৰ সন্তানে খেলিবলৈ এৰা খেলনাবোৰ আপুনি এনে ঠাইত দান কৰিব পাৰে য'ত সেইবোৰ ব্যৱহাৰ কৰি থাকিব। ই পৰিৱেশ ৰক্ষাৰো এটি উত্তম উপায়। আমি সকলোৱে মিলি প্ৰচেষ্টা চলালেহে পৰিৱেশ সুস্থ হৈ উঠিব আৰু দেশেও অগ্ৰগতি লাভ কৰিব। মোৰ প্ৰিয় দেশবাসী, মাত্ৰ কেইদিনমানৰ আগতে ৰক্ষাবন্ধন উৎসৱ পালন কৰিছিলোঁ। সেইদিনা সমগ্ৰ বিশ্বতে বিশ্ব সংস্কৃত দিৱসো উদযাপন কৰা হয়। আজিও ভাৰত আৰু বিদেশত সংস্কৃতৰ প্ৰতি মানুহৰ বিশেষ মোহ আছে। বিশ্বৰ বহু দেশত সংস্কৃত ভাষাৰ বিষয়ে বিভিন্ন ধৰণৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা চলি আছে। আজি প্ৰথমতে আপোনালোকৰ বাবে এটা চুটি অডিঅ' ক্লিপ বজাই শুনাব বিচাৰিছোঁ। Титиршух щиграгам гангам и дам Лакшманам обрей. Вот ты пирожный. Сикарту. Сату дриштва надитире, навам ишваку нанданах. Титиршух щиграгам гангам и дам Лакшманам обрей. বন্ধুসকল, এই অডিঅ' ক্লিপটো ইউৰোপৰ এখন দেশ লিথুৱানিয়াৰ সৈতে জড়িত। তাত এজন অধ্যাপক ভাইটিছ ভিডুনাছে এক অনন্য প্ৰচেষ্টা চলাই তাৰ নাম ৰাখিছে সংস্কৃত অন দ্য ৰিভাৰ্ছ। তাত নেৰিছ নদীৰ পাৰত এদল লোক গোট খাই বেদ গীতা পাঠ কৰিলে। যোৱা কেইবছৰমানৰ পৰাই এনে প্ৰচেষ্টা অব্যাহত আছে। আপোনালোকেও এনে ধৰণৰ প্ৰচেষ্টা চলাই যাওক, যি সংস্কৃতক আগুৱাই লৈ যায়।
মোৰ প্ৰিয় দেশবাসী, আমাৰ সকলোৰে জীৱনত ফিটনেছৰ অতি গুৰুত্ব আছে। ফিট হৈ থাকিবলৈ আমি আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগিব। ফিটনেছৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবেই ফিট ইণ্ডিয়া কেম্পেইন আৰম্ভ কৰা হৈছিল। আজি প্ৰতিটো বয়সৰ আৰু প্ৰতিটো শ্ৰেণীৰ লোকে সুস্থ হৈ থাকিবলৈ যোগাসন কৰিবলৈ আৰম্ভ কৰিছে। মানুহে এতিয়া ছুপাৰ ফুড বাজৰা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। এই সকলোবোৰ প্ৰচেষ্টাৰ লক্ষ্য হৈছে প্ৰতিটো পৰিয়ালে যাতে সুস্থ হৈ থাকে। বন্ধুসকল, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ দেশ সকলোৰে ভৱিষ্যত নিৰ্ভৰ কৰে আমাৰ সন্তানৰ স্বাস্থ্যৰ ওপৰত, আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে উপযুক্ত পুষ্টি লাভ কৰি যোৱাটো গুৰুত্বপূৰ্ণ কথা। শিশুৰ পুষ্টিক দেশে অগ্ৰাধিকাৰ দিয়ে। যদিও আমি গোটেই বছৰটোৱে তেওঁলোকৰ পুষ্টিৰ ওপৰত গুৰুত্ব দিওঁ, কিন্তু এমাহৰ বাবে দেশে এইটো দিশত বিশেষ গুৰুত্ব দিয়ে। প্ৰতি বছৰে ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত পুষ্টি মাহ পালন কৰা হয়। পুষ্টিৰ বিষয়ে মানুহক সজাগ কৰিবলৈ পুষ্টি মেলা, ৰক্তহীনতা শিবিৰ, নৱজাতকৰ ঘৰলৈ যোৱা, আলোচনা চক্ৰ, ৱেবিনাৰ আদি বিভিন্ন পদ্ধতি গ্ৰহণ কৰা হয়। অংগনৱাড়ীৰ অধীনত বহু ঠাইত মাতৃ আৰু সন্তান সমিতিও গঠন কৰা হৈছে। এই সমিতিখনে পুষ্টিহীনতাত ভোগা শিশু, গৰ্ভৱতী মহিলা আৰু নৱজাত শিশুৰ মাতৃক বিচাৰি উলিয়াই অহৰহ নিৰীক্ষণ কৰে আৰু তেওঁলোকৰ পুষ্টিৰ ব্যৱস্থা কৰে। বিগত বৰ্ষতো নতুন শিক্ষানীতিৰ সৈতে পুষ্টি অভিযানৰ সম্পৰ্ক আছিল। পোষণ ভি পঢ়াই ভি এই অভিযানৰ জৰিয়তে শিশুৰ সুষম বিকাশত গুৰুত্ব দিয়া হৈছে। আপুনিও নিজৰ অঞ্চলৰ পুষ্টি সজাগতা অভিযানত যোগদান কৰক। আপোনাৰ সৰু প্ৰচেষ্টাই পুষ্টিহীনতাৰ বিৰুদ্ধে এই যুঁজত বহুখিনি সহায় কৰিব। মোৰ প্ৰিয় দেশবাসী, এইবাৰৰ মন কী বাত ইমানেই। মন কী বাতত আপোনালোকৰ সৈতে কথা পাতি মোৰ সদায়ে বৰ ভাল লাগে। এনে লাগে যেন মই মোৰ পৰিয়ালৰ সদস্যৰ সৈতে বহি লঘু পৰিৱেশত মোৰ অনুভৱ ভগাই লৈছোঁ। আপোনালোকৰ মনৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। আপোনালোকৰ মতামত, আপোনালোকৰ পৰামৰ্শ অতি মূল্যৱান। কেইদিনমানৰ পাছত আৰম্ভ হ'ব বহু উৎসৱ। সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। জন্মাষ্টমীৰ উৎসৱো পালন কৰা হ'ব। অহা মাহৰ আৰম্ভণিতে গণেশ চতুৰ্থীৰ উৎসৱো আয়োজন কৰা হৈছে। ওনাম উৎসৱো ওচৰ চাপিছে। লগতে মিলাদুন নবীৰ বাবেও অভিনন্দন জনাইছোঁ। বন্ধুসকল, চলিত মাহৰ ২৯ তাৰিখটো তেলেগু ভাষা দিৱস। সঁচাকৈয়ে এইটো অতি আচৰিত ভাষা। বিশ্বৰ সকলো তেলেগু ভাষীলৈ তেলেগু ভাষা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। প্ৰপঞ্চ ব্যপ্তংগা উন্না তেলেগু ভেৰিকি వారికి তেলেগু ভাষা দিনোৎসৱ শুভকাংক্ষুলু। বন্ধুসকল, আপোনালোক সকলোকে এই বাৰিষাত সাৱধান হৈ থাকিবলৈ আৰু লগতে কেটছ দ্য ৰেইন এই আন্দোলনৰ অংশীদাৰ হ'বলৈ পুনৰ অনুৰোধ জনালোঁ। আপোনালোক সকলোকে এক পেৰ মা কে নাম এই অভিযানৰ কথাও সোঁৱৰাই দিব বিচাৰিছোঁ। যিমান পাৰি সিমান গছপুলি ৰোপণ কৰক আৰু আনকো এনে কাম কৰিবলৈ আহ্বান জনাওক। অনাগত দিনত পেৰিছত আৰম্ভ হ'ব পেৰা অলিম্পিক। আমাৰ বিশেষভাৱে সক্ষম ভাই ভনীসকল তাত উপস্থিত হৈছে। ১৪০ কোটি ভাৰতীয়ই নিজৰ খেলুৱৈসকলক উৎসাহিত কৰিছে। আপোনালোকেও #cheer4bharat ইয়াৰ যোগেদি খেলুৱৈসকলক উৎসাহিত কৰক। অহা মাহত আমি আকৌ এবাৰ লগ হৈ কেইবাটাও বিষয়ত আলোচনা কৰিম। তেতিয়ালৈকে মোক বিদায় দিয়ক। অশেষ ধন্যবাদ। নমস্কাৰ।